নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৫৭ অধ্যায়। আজিৰ অধ্যায়ত আছে লংকা দাহ। হনুমানক বন্দী কৰি নি ৰাক্ষসবিলাকে ৰাৱণৰ ৰাজসভাত উপস্থিত কৰালেগৈ। দুখ কষ্ট আৰু লাজ অপমানকো পাহৰি হনুমানে ক্ৰোধ আৰু কৌতূহলেৰে দৈত্যহেন ৰজালৈ চাই পঠিয়ালে। ৰাজসিংহাসনত জকমক কৰি দীপ্তিমন্ত হৈ বহি থকা ৰাৱণক দেখিয়েই ৰজাৰ আসন্ন ধ্বংস কথা সুঁৱৰি হনুমানে মনে মনে পুতৌ। গাত সোণালী বৰণৰ পাটৰ কাপোৰ আৰু শিৰত তিৰিবিৰাই থকা বাখৰৰ মুকুট পিন্ধি ৰাৱণ সিংহাসনত বহি আছে। তেওঁলৈ চালে চকুত চমক লাগি যায়। ৰাজসভাৰ চাৰিওফালে সোণ আৰু বহুমূলীয়া ৰত্ন আৰু চকচকীয়া পাটৰ কাপোৰ জিলিকিছে। ৰাজচিহ্নই ৰাৱণক কৃষ্ণবৰ্ণকো উজ্জ্বল কৰি পেলাইছে। ৰাৱণৰ এটা বিৰাট জকমকীয়া পৰ্বত হেন দেখা গৈছিল। হনুমানে ভাবিলে, হায়, যদি এই ধৰ্মচ্যুত নহলহেঁতেন, স্বয়ং ইন্দ্ৰও এওঁক সমকক্ষ নহলহেঁতেন। এওঁ কি ৰূপ, কি জ্যোতি, কি শক্তি! তেওঁ লাভ কৰা বৰত বলীয়ান হৈ অসৎ পথ অৱলম্বন কৰিলে আৰু সুখৰ পৰা নিজকে বঞ্চিত কৰিলে, আনকি নিজৰ মাহাত্ম্যও পৰিহাৰ কৰিলে। হনুমানে গুণাগথা কৰি থাকোঁতে ৰাৱণে মন্ত্ৰীবৰ্গলৈ চাই ক'লে, এই দুষ্ট কোন? সি ক'ৰ পৰা আহিছে? কোনে তাক ইয়ালৈ পঠিয়াইছে আৰু ই কিয় লংকাত প্ৰৱেশ কৰিছিল? আপোনালোকে তাৰ পৰা নিৰ্ণয় কৰক, সত্য কথা ক'বলৈ তাক সতৰ্ক কৰি দিয়ক। ৰজাৰ আদেশ পাই মহন্তই হনুমানক সুধিলে, ভয় নকৰিবি বান্দৰ, সঁচা কথা ক, তোৰ শাস্তি নহয়। তোক ইন্দ্ৰই ইয়ালৈ পঠিয়াইছিল নে? নহ'লে তই কুবেৰৰ ভৃত্য নেকি? কাৰ আদেশ তই পালন কৰিছিলি? সঁচা কথা কৈ আত্মৰক্ষা কৰ। ছদ্মবেশত তই ইয়ালৈ আহিলি কিয়? সাৱধান, কোনো কথা যেন গোপন নকৰ। হনুমানে ৰাৱণলৈ চাই উত্তৰ দিলে, ইন্দ্ৰ বা কুবেৰে মোক ইয়ালৈ পঠিওৱা নাই। মই বান্দৰ, ৰাক্ষসধিপতি সাক্ষাৎ লভিবলৈ মই ইয়ালৈ আহিলোঁ। সেইকাৰণে মই অশোক বন চাৰাসাৰ কৰিলোঁ। তাকে নকৰা হ'লে মই আপোনাৰ দৰ্শন নাপালোহেঁতেন। ৰাক্ষসে মোক আক্ৰমণ কৰি বধ কৰিবৰ যত্ন কৰিছিল। ময়ো আত্মৰক্ষাৰ কাৰণে সিহঁতক বধ কৰিলোঁ। বান্দৰ ৰজা সুগ্ৰীৱৰ কটকী হৈ মই ইয়ালৈ আহিছোঁ। মোৰ ৰজাই আপোনাক ভাতৃজ্ঞান কৰে আৰু তেওঁ আপোনালৈ ওলগ জনাইছে। অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰামচন্দ্ৰই সুগ্ৰীৱৰ মিত্ৰতা স্থাপন কৰিছে আৰু বালিক বধ কৰি সুগ্ৰীৱক ৰাজপাটত বহুৱাইছে। অযোধ্যাৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰামচন্দ্ৰই পিতৃবাক্য পালনৰ অৰ্থে দণ্ডকাৰণ্যত বাস কৰোঁতে তেওঁ ভাৰ্যা অকলশৰে এৰি থৈ গৈছিল। এনে সময়তে তেওঁ ভাৰ্যা নিৰুদ্দেশ হ'ল। ৰাম লক্ষ্মণৰ নিৰ্দেশত সুগ্ৰীৱে তেওঁ ভাতৃসকলক সীতাক বিচাৰিবলৈ ভূমণ্ডললৈ পঠিয়াইছে। ৰাজকুমাৰীৰ অন্বেষণত মই লংকালৈ আহিলোঁ আৰু ইয়াত তেওঁক দেখা পালোঁ। হে ৰাক্ষসধিপতি, মই আপোনাৰ ভাতৃসদৃশ নৃপতিৰ কটকী হৈ সম্ভ্ৰমেৰে আপোনাৰ ওচৰত নিবেদন কৰিছোঁ। অযোধ্যা ৰাজকুমাৰৰ অনুগত্য ভৃত্য হিচাপেও মই আপোনাৰ আগত নিবেদন কৰিছোঁ। সীতাক হৰণ কৰাটো কাপুৰুষৰ কাৰ্য আৰু ধৰ্ম বিগহিত। এই কথা আপোনাৰ অবিদিত নহয়। এই গৰ্হিত কাৰ্যত লিপ্ত হৈ থাকিলে আপোনাৰ কুল নাশ হ'ব। সীতাক ৰাজকুমাৰৰ হাতত অৰ্পণ কৰক। সীতাৰূপে স্বয়ং কাল আপোনাৰ ওচৰত উপস্থিত হৈছে। আপুনি ভুল নকৰিব। ধৰ্মৰ বিৰোধ আচৰণ কৰি মৃত্যুময় বিপদক আঁকোৱালি লোৱাটো কোনো জ্ঞানী লোকৰ কাম নহয়। আপুনি ভালকৈ জানে যে পৰভাৰ্যা কামনা কৰাৰ পাপে আপোনাৰ তপোলব্ধ পুণ্য বিনষ্ট কৰিব আৰু আপোনাৰ সম্পূৰ্ণ ঐশ্বৰ্য বিনষ্ট কৰিব। ৰামৰ চৰণত ক্ষমা প্ৰাৰ্থনা কৰাটোহে আপোনাৰ একমাত্ৰ পথ। ৰামক আপোনাৰ বৰি নকৰিব আৰু তেনে কৰি আপোনাৰ বিনাশ নাসাধিব। আপুনি লাভ কৰা বৰ ৰঘুবংশৰ ৰাজকুমাৰৰ বিপক্ষে প্ৰযোজ্য নহয়।
আপুনি ভালদৰে বিবেচনা কৰক আৰু আপোনাৰ বিপদৰ গুৰুত্ব উপলব্ধি কৰক। বান্দৰৰ ৰজাৰ বিনীত দূতলৈ আপুনি কৰ্ণপাত কৰক। সত্যপথ অৱলম্বন কৰি নিৰাপত্তা লাভ কৰক। শোষণীৰ প্ৰতি এই বাৰ্তা সত্যত প্ৰতিষ্ঠিত আৰু আপোনাৰ কুশলৰ অৰ্থে নিবেদন কৰিলোঁ। হনুমানে সুস্থ আৰু গম্ভীৰ কণ্ঠে এনেদৰে সতৰ্কবাণী শুনালে। এই কথা শুনি ৰাক্ষসধিপতি দুই চকু খঙত তল বলাবলৈ ধৰিলে। তেওঁ আদেশ দিলে যে হনুমানক তৎক্ষণাত বধ কৰিব লাগে। বিভীষণে বুজালে যে ৰজাৰ কটকীক হত্যা কৰা অনুচিত। তেওঁ ক'লে, ৰাজনীতিৰ মতে কটকীক বধ কৰা বিধেয় নহয়। আপুনি তাৰ অংগচ্ছেদ কৰিব পাৰে, তাক সৌকাৰে কোবাব পাৰে বা তাৰ দেহত কোনো চাপ দিব পাৰে, কিন্তু তাক বধ কৰিব নোৱাৰে। ৰাৱণে সুধিলে, ইমান পাপ আচৰণ কৰাজনক বধ কৰাত কি অন্যায় হ'ব পাৰে? বিভীষণে নম্ৰ হৈ উত্তৰ দিলে, তাৰ অপৰাধ যিমানেই গধুৰ নহওক, সি অন্যৰ আদেশে এই কাৰ্য কৰিছে। তাৰ গৰাকী অব্যাহতি দি সিহঁতৰ যন্ত্ৰস্বৰূপ কটকীক বধ কৰাত কি যুক্তি থাকিব পাৰে? যি তাক ইয়ালৈ পঠিয়ালে, তেনেজনকহে আমি বধ কৰা উচিত। সিহঁতক আমাৰ আগলৈ আনি যথাযোগ্য শাস্তি বিহিব লাগে। এতিয়া যদি ইয়াক বধ কৰে, তেন্তে আমাৰ ঘাই শত্ৰুক আমাৰ আগলৈ অনাত অসুবিধা হ'ব। আনহাতে তাক যদি আমি জীৱন্ত অৱস্থাত উভতাই পঠিয়াই দিওঁ, তেন্তে শত্ৰুৱে আমাৰ ওচৰলৈ আহি আক্ৰমণ কৰিব। তেতিয়া সিহঁতে আপোনাৰ হাতত উচিত দণ্ড লাভ কৰিব। ৰাৱণ হৈমান হ'ল। তেওঁ ক'লে, বাৰু সেয়ে হওক। বান্দৰৰ সম্পদ নেজ, তাৰ নেজত জুই লগাই দিয়া আৰু পিঠিত ভালদৰে সৌকাৰে কোবাই এৰি দিয়া। যেনে আদেশ তেনে কাম। ৰজাৰ ভৃত্যবৰ্গই হনুমানক বৰ কষ্টৰে বাহিৰলৈ লৈ গ'ল। সিহঁতে নেজডালত কাপোৰ মেৰিয়াবলৈ ধৰিলে। হনুমানৰ নেজো বাঢ়িবলৈ ধৰিলে। নেজ ডাঙৰ হোৱাৰ লগে লগে সিহঁতে সৰহকৈ কাপোৰ আনি নেজত মেৰিয়াবলৈ ধৰিলে। নেজ ইমানেই দীঘল হ'ল যে ৰাজ্যখনৰ সকলোখিনি কাপোৰ আনিলতে তাত মেৰিয়াবলৈ জুৰিলে। আনহাতে নেজ জুবুৰিয়াবলৈও ৰাজ্যৰ সকলোখিনি কেৰাচিন আনিব লগা হ'ল। তাৰ পিছত নেজডালত জুই লগাই দিলে। নেজডাল দপদপকৈ জ্বলি উঠিল। ৰছীৰে বান্ধি নেজত জুই লগাই ৰাক্ষসবিলাকে হনুমানক চহৰৰ ৰাজপথেদি লৈ ফুৰাবলৈ ধৰিলে। ল'ৰা তিৰোতাবোৰে কোৱাকুই কৰিলে, এইটো চোৰ, ই আমাৰ লংকাত সোমাইছিল। ৰাক্ষসে ঢোল পেঁপা বজাই বাটে পথে হনুমানক প্ৰদৰ্শন কৰোঁতে সকলোৱে তেওঁলৈ চাই ইটিকিং কৰিছিল। সিফালে অশোকবনত ৰাক্ষসীয়ে সীতাক ক'লে, তুমি নীৰলে কথা পতা বান্দৰটোৰ কি দশা হ'ল ক'ব পাৰানে? তাৰ নেজত তেল জুবিওৱা কাপোৰ বান্ধি জুই লগাই দিয়া হৈছে। তাৰ নেজ পুৰি পেলাইছে। ৰাক্ষসে এতিয়া তাক শোভাযাত্ৰা কৰি নগৰৰ চুকে কোণে লৈ ফুৰাইছে। সীতাক এই বাতৰি দি ৰাক্ষসীয়ে কুটিল হাঁহি মাৰিলে। সীতাই একুৰা জুই ধৰি অগ্নিদেৱতাৰ উদ্দেশ্যে প্ৰণাম জনাই প্ৰাৰ্থনা কৰিলে, হে হোতাখন, মই যদি প্ৰতিসেৱা আৰু তপ আচৰণ কৰিছোঁ, তেনেহ'লে হনুমানৰ প্ৰতি সদয় হোৱা, তেওঁক আৰু আঘাত নিদিবা। হনুমানে চৰ ভুকু হৌকাৰ কোব আৰু লাজ অপমান সহ্য কৰি চাৰিওফালে লক্ষ্য কৰি ৰাজবাটেদি যাবলৈ ধৰিলে। গৈ থাকোঁতে হনুমানে নিশব্দে ভৱিষ্যতৰ প্ৰয়োজনৰ কাৰণে দুৰ্গৰে পৰিবেষ্টিত চহৰৰ সকলো গুপ্ত তথ্য সংগ্ৰহ কৰি ল'লে। হনুমানে ভাবিলে, কি আশ্চৰ্য! তেলত জুবিওৱা ফটাকানিত দপদপকৈ জুই লাগিছে, কিন্তু মোৰ নেজত তিলমানো তাপ বা আঘাত লগা নাই। ৰামৰ অভিপ্ৰেত কাৰ্যত নিযুক্ত হোৱা দেখি প্ৰকৃতিও মোৰ প্ৰতি প্ৰসন্ন হৈছে। পৰ্বতেও সমুদ্ৰৰ ওপৰলৈ উঠি মোলৈ আতিথ্য আগবঢ়োৱা নাছিল জানো? এতিয়া অগ্নিদেৱতাই কৃপা কৰি মোক দগ্ধ কৰা নাই। বা এনেও হ'ব পাৰে অগ্নি মোৰ পিতৃদেৱ বায়ুৰ বন্ধু। সেয়েহে তেওঁ মোৰ প্ৰতি শীতল ৰূপ ধাৰণ কৰিছে। এতিয়া নিবিচৰাকৈয়ে যি সুযোগ পাইছোঁ, এই সুযোগতেই ৰাক্ষসৰ মনত ঈশ্বৰৰ প্ৰতি ভয় সঞ্চাৰ কৰোঁ।
আচম্বিতে হনুমানে প্ৰকাণ্ড শৰীৰটো কোচ খুৱাই গা জৰিবিলাক জোকাৰি হৰাই পেলালে। তাৰ পিছত মুহূৰ্ততে আকৌ বিৰাট শৰীৰ ধাৰণ কৰি এটা ওখ ঘৰৰ মূধত উঠিলগৈ। তাৰ ওপৰত উঠি ঘৰৰ খুঁটা এটা উঘালি ঘূৰাবলৈ ধৰিলে। দৰ্শকবিলাকৰ ভয়ত পেটতে হাত ভৰি লুকাল। তাৰ পিছত হনুমানে ইটোৰ ঘৰৰ পৰা সিটোৰ ঘৰলৈ জুই লগাই লগাই লাফ মাৰি যাবলৈ ধৰিলে। অলপ পিছত প্ৰচণ্ড বেগেৰে বতাহ ববলৈ ধৰিলে। লগে লগে লংকা মহানগৰী প্ৰজ্বলিত অগ্নিৰ কাষত পৰিল। ল'ৰা তিৰোতালৈ ৰাক্ষসতে ভয়তে চিঞৰিবলৈ ধৰিলে আৰু ভাগি ভূ-সৰি পলাবলৈ ধৰিলে। কোনোৱে ক'লে, এই বান্দৰ যমৰ বাহিৰে আন কোনো নহয়। কোনোৱে ক'লে, নহয়, ই অগ্নি। জুই লগা ঘৰ এৰি সিহঁতে কানি কাচুটি এৰি পলাবলৈ ধৰিলে। দপদপকৈ জ্বলা জুইলৈ চাই হনুমানে নিজৰ অপমানৰ কথা ভাবিবলৈ ধৰিলে। প্ৰতিশোধৰ ৰূপ দেখি তেওঁ হৰ্ষিত হ'ল। চিত্ৰকূট পৰ্বতৰ টিঙত উঠি হনুমানে জুইৰে পোৱা চহৰৰ ৰাঙলী আভালৈ চাই থাকিল। তাৰ পিছত সাগৰলৈ গৈ ডুব মাৰি নেজৰ জুই নুমাই হনুমান আকৌ পাহাৰলৈ উঠিল। হনুমানে বেজাৰত অধৈৰ্য হৈ ক'লে, হায় হায়, মই কি দুষ্কৰ্ম কৰিলোঁ। খং দমন কৰিব নোৱাৰিলে বল কৌশল বা অন্য ক্ষমতাৰ প্ৰয়োজন কিহৰ? মই জ্বলোৱা দাবানলে সীতাকো পুৰিব পায়। খঙৰ মূৰত মোৰ অভীষ্ট নাশ হ'ল। মোৰ দৰে পাপী আৰু নিৰ্বোধ এই জগতত নাই। ৰাক্ষসৰ ওপৰত খং উঠি মই সীতাৰো প্ৰাণ নাশ কৰিলোঁ। এতিয়া ইয়াত প্ৰাণত্যাগ কৰি মই মোৰ কলংক মোচন কৰিম। তেনেতে হনুমানে আকাশবাণী শুনিলে। চাৰণ আৰু যক্ষবিলাকে আকাশত আনন্দ কৰি ক'বলৈ ধৰিলে, কি অদ্ভুত ঘটনা! হনুমানৰ সাহস ধন্য। সীতা বহি থকা ঠাইৰ বাহিৰে সমগ্ৰ লংকা দগ্ধ হ'ল। আকাশবাণী শুনি হনুমান আশ্বস্ত হ'ল। তেওঁ ভাবিলে, সীতাই আত্মৰক্ষা কৰিলে। তেওঁ সতীত্ব আৰু তেজৰ বলতহে মোকো জুইয়ে নুপুৰিলে। সতীত্বৰ অধিকাৰী দেৱীলৈ আনুগত্য প্ৰকাশ নকৰি অগ্নি থাকিব কেনেকৈ? বহ্নিয়ে বহ্নিৰ কি কৰিব পাৰে? মই প্ৰজ্বলিত কৰা অগ্নি সীতাদেৱীৰ কাষ চাপিব পৰা নাছিল। এই সকলোটি ৰামেৰেই মহিমা। এই বুলি তেওঁ আনন্দ পালে। এইদৰে চিন্তা কৰি হনুমান অশোক বন পালেগৈ। সীতাদেৱী শিশু গছৰ তলতে বহি আছিল। হনুমানক জীৱন্ত আৰু প্ৰফুল্লিত অৱস্থাত দেখি সীতাই পৰম সন্তোষ পালে। হনুমানেও দীঘল দি পৰি সীতাক সেৱা কৰি প্ৰফুল্লচিত্তে ক'লে, আই, আপোনাক নিৰাপদ আৰু সুস্থ দেখিলোঁ। ই আপোনাৰ মহিমা আৰু মোৰ সৌভাগ্য। এতিয়া মোক বিদায় দিয়ক। সীতাই ক'লে, বাছা, তুমি প্ৰকৃত বীৰ। তোমাৰ পক্ষে অসাধ্য একো নাই। মোৰ স্বামী যাতে শীঘ্ৰে আহি ৰাক্ষসক নিপাত কৰি মোক উদ্ধাৰ কৰে তাৰ ব্যৱস্থা কৰা। তোমাৰ ওপৰতে সৰ্ব ভৰসা। তুমি এই কাৰ্য সাধিব পাৰিবা। হনুমানে উত্তৰ দিলে, আই, আপুনি চিন্তা নকৰিব। সুগ্ৰীৱে ৰাম, লক্ষ্মণ আৰু লগত বান্দৰৰ সেনালৈ শীঘ্ৰে ইয়াত উপস্থিত হ'বহি। ৰাৱণ আৰু তেওঁৰ দুৰ্বৃত্তৰ দলটো নিহত হ'ব। যুৱৰাজে আপোনাক হাঁহি মুখেৰে অযোধ্যালৈ লৈ যাব আৰু শোক নকৰিব। ঈশ্বৰ আপোনাৰ সহায় হওক। এইদৰে প্ৰবোধ দি হনুমানে সীতাৰ পৰা বিদায় ল'লে। তেওঁ সমুদ্ৰ তীৰলৈ গৈ আৰিষ্ট নামৰ শুৱনি পৰ্বত এটাত উঠি আকাশলৈ উৰা মাৰিলে। আকাশেদি উৰি যাওঁতে হনুমানে মৈনাকক আগ্ৰহেৰে বাট চাই থকা দেখা পালে। হনুমানে মৈনাকক পিঠিত চপৰিয়াই আদৰ জনালে, কিন্তু নৰল। ধনুৰ কাঁড়পাতৰ দৰে তেওঁ পোনে পোনে যাবলৈ ধৰিলে। মহেন্দ্ৰ পৰ্বত দেখা পাই হনুমানে বুজিলে যে সাগৰৰ ইটো পাৰ পাইছেহি। তেতিয়া তেওঁ বজ্ৰ নিনাদেৰে গৰজিবলৈ ধৰিলে। বান্দৰবিলাকে হনুমানক তেওঁলোকৰ ফাললৈ চিলনীৰ দৰে উৰি যোৱা দেখি ক'বলৈ ধৰিলে, সৌৱা, তেওঁ আহিল। সীতাক বিচাৰি নাপাই বান্দৰবিলাক শোকত অধীৰ হৈ পৰিছিল। হনুমানক দেখি তেওঁলোক আশ্বস্ত হ'ল আৰু নৃত্য কৰিবলৈ ধৰিলে। জাম্বৱানে ক'লে, হনুমান বিজয়ী হৈছে তাত সন্দেহ নাই। সেয়েহে তেওঁ তেনেদৰে গৰ্জন কৰিছে।
বান্দৰবিলাকে গছ-গছনি আৰু পৰ্বতত উঠি হনুমানৰ আগমনিলৈ বাট চাই থাকিল। হনুমানেও পৰ্বতলৈ চাই পঠিয়ালে। বন্ধু-বান্ধৱেৰে গছ-গছনি আৰু পৰ্বতমালাত ঢাক খাই থকা দেখিবলৈ পালে। সিহঁতৰ কিৰিলি ধ্বনিৰ মাজত হনুমানে মহেন্দ্ৰ পৰ্বত অৱতৰণ কৰিলে।